নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি গলো আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ। আৰু একেবাৰে আপোনালোকক কওঁ শুনকচোন, মানুহে যে কয় বোলে বিজেপিত গছৰ মুহা এটা দিলেও বোলে জিকি যায়, একদম ঠিক তেনেকুৱা আজি গছৰ মুহা কেইটামানৰ কথা ক'ম দেই। আপোনালোকে গম পাইছে কেওফালে মূল্যবৃদ্ধিয়ে কুঙা কৰিছে, আৰু সেই মূল্যবৃদ্ধিৰ ওপৰতে কেইজনমান সাংবাদিকে কেইজনমান ব্যক্তিক প্ৰশ্ন কৰিছিল। তাৰে কেইজনমান ব্যক্তি হ'ল এজন কিবা ধৰ্মেশ্বৰ ৰয় বুলি, সেইজন কিন্তু বিজেপি নহয় এজিপি, যিয়ে নহওক আমাৰ মুখ্যমন্ত্ৰীৰ কি বুলি ক'ব লাগিব ধেমা ধৰা সেইজন এজন। আৰু সেইজনক যেতিয়া প্ৰশ্ন কৰিলে যে মূল্যবৃদ্ধি কিয় হৈছে, মূল্যবৃদ্ধিৰ ওপৰত আপোনাৰ কি মতামত, তেতিয়া তেওঁ এটা বক্তব্য দিছে। মই সেইটো আপোনালোকক বাৰু দেখাম। তাৰপিছত আৰু এগৰাকী নতুনকৈ ৰূপালী লাংথাচা নেকি সেইজনী এগৰাকী, সেইগৰাকীও কি হৈছে, তেওঁ প্ৰশ্ন কৰিছে যে মূল্যবৃদ্ধিৰ ওপৰত বাইদেউ আপুনি কি ক'ব। তাৰপিছত তেওঁ কৈছে কি বোলে মোৰ গা বেয়া, মই এতিয়া ক'ব নোৱাৰোঁ, প্লিজ এতিয়া ক'ব প্লিজটো জানিলে, কিন্তু মূল্যবৃদ্ধিৰ ওপৰত তেওঁ একো মাত দিব নোৱাৰে, কাৰণ সেইটো নলেজ তেওঁলোকৰ নায়েই। আৰু এই এজিপিৰ যিজন কিবা ধৰ্মেশ্বৰ ৰয় নে কি, সেইজন ক'ৰ পৰা আহিছে কি কথা সেইটো মই নাজানো দেই, আৰু মই দেখাও নাই। কেতিয়ানো এজিপিত সোমালে, কেতিয়ানো কি টিকট পালে, কেতিয়ানো জিকিলে গমেই নাপাওঁ। মানে কি হয়, এজিপি বুলি কোৱাৰ লগে লগে আগতে চিনি পাইছিলোঁ প্ৰফুল্ল মহন্তক, নহয় জানো। তাৰপিছতে কি হ'ল, এতিয়া খাপলাংকাই আৰু সেই দৰিয়া, এইবাৰ আপোনালোকক মই কওঁ শুনক, খাপলাংকাই মন্ত্ৰিত্ব পদ পাব, পাদা আহি গৈছে, মন্ত্ৰিত্ব পদ পাব, কিন্তু সেই দৰিয়াই মন্ত্ৰিত্ব পদ নাপায়, মানে কেশৱ মহন্তই সেইটো নাপায়। আপোনালোকক মই কৈছোঁ, নাজানো কিমান দূৰ সঁচা, কিন্তু মই জনাত, মই মানে কিছুমান খবৰ ৰাখোঁ ন, তেতিয়া কিন্তু মই গম পাইছোঁ যে তেওঁ নাপায়, সেই অতুল বৰা হয় দিয়ক, অতুল বৰাই পাব। মানে হেৰি খাপলাং কৈ থাকোঁতে অতুল বৰাৰ নাম মোৰ মনলৈ নাহে। তাৰপিছত এইজন ধৰ্মেশ্বৰ বোলাজন ক'ৰ পৰা আহিলে, তেওঁ সেইটো জ্ঞানৰ নমুনা, সেইটো ইলেকশ্যনৰ আগত চাগে কিমানক হাতে ভৰিয়ে ধৰিছিলে, আৰু ইলেকশ্যন যোৱাৰ পিছতহে তাৰ বা যিহে একদম মানে তাৰ দম্ভালনি মৰা কথা, ঢেৰেকা পুৰা ফটো এখন দেখিছোঁ, কিবা ঢেৰেকা পুৰা, বুজি পায় ঢেৰেকা পুৰা মানে এটুকু ক'লা এটুকু বগা তেনেকুৱা। তাৰপিছত যিয়ে নহওক কিয়, তেওঁ মানুহক তেনেকৈ কথা কিয় ক'ব দম্ভালনি মাৰি, সেইকাৰণে ময়ো তেনেকৈ কৈছোঁ। তাত কোনোবাই বেয়া পায়, মোৰ কোনো প্ৰব্লেম নাই। তাৰপিছত এজন আহিলে, সেইজনটো গ'লেই, সেই ৰূপালী লাংথাচা সেইজনীতো কৈছে প্লিজ মোক এয়া নক'ব বুলি কৈছে, বেলেগ এদিন ক'ব, তেওঁ গা বহুত বেয়া, সেইটো গ'ল। সেয়া গছৰ মুহা হয়নে নহয় আপোনালোকক প্ৰমাণসহ দি গৈ আছোঁ দেই। তাৰপিছত আৰু এজন আহিলে, মৰিগাঁৱৰ সেইজন এজন কিবা ৰমাকান্ত দেউৰী, সেইজনে আকৌ কি কৈছে জানেনে, বোলে হাজিৰা কৰা মানুহে মূল্যবৃদ্ধিৰ কথা ক'ত গম পাব, দিনটো বোলে কাম কৰে আৰু ৰাতি বোলে গধূলি সময়ত বোলে আহে বস্তু কেইটামান কিনি আনে, গতিকে তেওঁ এটা গছৰ মুহা হয়নে নহয় বাৰু। সেই গছৰ মুহা হয় কাৰণে মুখ্যমন্ত্ৰীয়ে মাজতে দেখিছিলেনে, ইলেকশ্যনৰ আগত গৈ পেলাই গালখন চিকুটি দিছিলে, পিঠিত ঢকিয়াইছিলে, টেপেৰা টুকুৰাকৈ যি মোচন দিছিলে, হয়নে নহয়। কিন্তু মুখ্যমন্ত্ৰীয়ে গম পায় কাক কেনেকৈ কি কৰিব লাগে, গছৰ মুহা কিছুমানক দি পেলাই মানে তেওঁ নিজৰ সুবিধাৰ কাৰণে এইবিলাক কৰি আছে। আৰু এইবাৰ কিন্তু মুখ্যমন্ত্ৰীয়ে কিছুমান ভাল পদক্ষেপ লৈছে, সেইটো মানে শলাগিবলগীয়া। একেবাৰে মানে লাগে মোৰ শত্ৰুৱে হওক, শত্ৰুটো কোনো কাৰণতে নহয়, মোৰ একো শত্ৰু নাই দেই, মই সঁচা কথাটো কওঁ কাৰণে তেওঁ কিছুমান মানে অনিয়ম দেখিলে মই তেনেকৈ হেৰি কৰোঁ, কিন্তু সেইটো একদম তেওঁৰ ওপৰত শত্ৰুতা নাই। আৰু তেওঁ যদি বোলে প্ৰধানমন্ত্ৰী হয়, মুখ্যমন্ত্ৰী যদি প্ৰধানমন্ত্ৰী হয়, মোৰ তাতো আপত্তি নাই, মই ভোটটো দিমহে, একদম দেখাই পেলাই মই ভোট দিছোঁ বুলি। কিন্তু মই আপোনালোকক কৈছোঁ ভিডিঅ'ৰ মাধ্যমেৰে মই কৈছোঁ, মই কিন্তু এই মোদীক মই একেবাৰে কিয় দেখিব নাজানো, কিন্তু মামাক বাৰু ভালেই পাওঁ, কিন্তু এওঁক মই দেখিব নোৱাৰোঁ। গতিকে আৰু মন্ত্ৰিত্ব কোনে পাব আপোনালোকক মই আকৌ এবাৰ বাৰু এই ভিডিঅ'টোৰ দ্বাৰাই কৈ দিওঁ, মলুৱাই পাব কিন্তু দেই, নলবাৰী মলুৱাই মন্ত্ৰিত্ব পদ পাব, আৰু পাব কিছুমানে, এতিয়া মই সেইখিনি নকওঁ। কিন্তু মই মূল্যবৃদ্ধিৰ ওপৰত এইকেইজনৰ, এই যিজনে যে ক'লে হাজিৰা কৰি খাই পেলাই অহা মানুহে মানে ক'ত জানিব,
তেওঁ কেনেকৈ জানিলে? এইফালেতো মুখ্যমন্ত্ৰীয়ে চিঞৰিয়ে আছে যে এতিয়া বহুত মানে উন্নত হ'ল, ভাল হ'ল। কালি সেই পদ্ম হাজৰিকাকো দেখিছিলোঁ, তেওঁ কৈছিলে কি বোলে এতিয়া বোলে বিজেপি চৰকাৰৰ দিনত অসমৰ বোলে যুৱক যুৱতীসকল বোলে বাহিৰত কাম কৰিবলৈ নোযোৱা হ'ল। সেই বাহিৰত যে মানুহ মৰি আছে, ল'ৰাবিলাক যে আমাৰ অসমৰ ল'ৰা মৰি আছে, মুখ্যমন্ত্ৰীয়ে দেখোন সহায় কৰি কৰি আনি আছে। এতিয়া সেইজনো এজন কি বুলি ক'ব পাৰোঁ, দাদাগিৰি কিবা ধৰণৰ আৰু ভাষাই নাই ক'বলৈ, তেনেকুৱা হয় না নহয়? আৰু এইজনে ক'লে বোলে হাজিৰা কৰা মানুহে কি জানিব। সেই হাজিৰা কৰা মানুহে কি জানিব? তেওঁলোকে যদি নাজানে, সেই হাজিৰা কৰা মানুহ কিজনক গৈ পেলাই মোক ভোটটো দিবি বুলি ভিক্ষা কৰা নাছিলেনে? কিন্তু মুখ্যমন্ত্ৰীয়ে যদি এইবাৰ গৈ পেলাই এইবিলাক বুদ্ধি নকৰিলে হয়, তেওঁলোক জিকিব পাৰিলেহেঁতেন নেকি? কেতিয়াও নোৱাৰে। আপোনালোকে গমেই পায় মুখ্যমন্ত্ৰীয়ে ক'ত কিমান ভোটত জিকিব, কোন জিকিব, সেইবিলাক নখ দৰ্পণত। আৰু কিহৰ কাৰণে বাৰু আপোনালোকে গমেই পায় আৰু নাই। গতিকে বন্ধু বান্ধৱীসকল, মই এই গছৰ মূঢ়াকেইটাৰ কথা আপোনালোকৰ ওচৰত ক'লোঁ। আৰু এই গছৰ মূঢ়া মানে খুব হাঁহি উঠে। এইবিলাক মানুহৰ এইবিলাক কথা শুনিলে খুব হাঁহি উঠে। আৰু কোননো ধৰ্মেশ্বৰ ৰয়, কোনে বা দিলে? মই খাপলাঙকে AGP বুলি চিনি পাওঁ, আৰু সেই মহন্ত বোলাটো। কিন্তু এইবাৰ মহন্ত ফুচফাচ, টিকটৰ এইবাৰ ফুচফাচ। এইবাৰ মুখ্যমন্ত্ৰীয়ে গম পাই গ'ল, কাক দিব কাক নিদিব গম পাই গ'ল। গতিকে বহুত বহুত ধন্যবাদো মুখ্যমন্ত্ৰীক। গতিকে বন্ধু বান্ধৱী, সমগ্ৰ বিশ্ব সম্পদৰ লগত চলি থকা ৰাষ্ট্ৰ, গতিকে মূল্যবৃদ্ধিৰ লগত, ফাইনেন্সিয়েল ৰিলেশ্যনৰ লগত, পলিটিকেল ৰিলেশ্যনৰ লগত সমগ্ৰ বিশ্বখন জড়িত হৈছে। আপোনালোকে তেনেকৈ কৰি নহ'ব নহয়। বিধানসভা নিৰ্বাচন বুলি কথা নহয়। শুনক, মূল্যবৃদ্ধি নিৰ্বাচনটো বিধানসভা কেন্দ্ৰিক কথা নহয়। মূল্যবৃদ্ধি নিৰ্বাচনটো আজি কি অসমত হৈছে নেকি? ভাৰতবৰ্ষৰ সকলো ঠাইতে মূল্যবৃদ্ধি হৈছে, পৃথিৱীৰ সকলো ঠাইতে মূল্যবৃদ্ধি হৈছে। আৰু মই আপোনালোকক এটা কথা কওঁ, যদি অচিৰে এই যুদ্ধখন যদি সমাপ্তি নহয়, তেনেহ'লে আমি সকলোবিলাকে আৰু বেয়া পৰিস্থিতিৰ মুখামুখি হ'ব লাগে। আমি আশা কৰোঁ, আমি আহ্বান জনাম বিশ্ব সম্প্ৰদায়ক যে এই যুদ্ধৰ অৱসান ঘটক, মূল্যবৃদ্ধি ৰোধ হওক, আৰু আমি সকলোৱে যাতে শান্তিত বসবাস কৰিব পাৰোঁ, তাৰ প্ৰতি আমি আহ্বান জনাব লাগে। অকলে আপুনি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে। অসমৰ মূল্যবৃদ্ধি যিহেতু যথেষ্ট হৈছে, ৰাইজ সমস্যাত পৰিছে মূল্যবৃদ্ধিৰ। মোৰ বহুত গা বেয়া হৈছে দাদা, গা বেয়া। বেলেগ দিনত নিশ্চয় আপোনালোকে তেওঁলোকৰ বক্তব্য শুনিলে নহয়নে? চাওকচোন কেনেকৈ সেই ধৰ্মেশ্বৰ ৰয়নে কি সেইজনে কেনেকুৱা কথা কয়, মোচন দেখিছেনে নাই? মানে ক'ব নোৱাৰা হৈ গৈছে জিকি পেলাই। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই। মই এই গছৰ মূঢ়াকেইটাৰ কথা আপোনালোকৰ ওচৰত ক'লোঁ। আৰু এই গছৰ মূঢ়া মানে খুব হাঁহি উঠে। এইবিলাক মানুহৰ এইবিলাক কথা শুনিলে খুব হাঁহি উঠে। আৰু কোননো ধৰ্মেশ্বৰ ৰয়, কোনে বা দিলে? মই খাপলাঙকে AGP বুলি চিনি পাওঁ, আৰু সেই মহন্ত বোলাটো। কিন্তু এইবাৰ মহন্ত ফুচফাচ, টিকটৰ এইবাৰ ফুচফাচ। এইবাৰ মুখ্যমন্ত্ৰীয়ে গম পাই গ'ল, কাক দিব কাক নিদিব গম পাই গ'ল। গতিকে বহুত বহুত ধন্যবাদো মুখ্যমন্ত্ৰীক। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক যদি মই কিবা নক'বলগীয়া কথা কওঁ, যদি মিছা কথা কওঁ, তেন্তে হ'লে আপোনালোকে ক'ব দেই। আৰু অৰুণোদয় কথা কালি মই ভিডিঅ' দিছিলোঁ, আৰু সিদিনাখনো দিছিলোঁ। যি পাওঁ মই সঁচা কথা কৈছোঁ, যি হয় মই দি আছোঁ। আৰু ইয়াৰ আগতেও মই কৈছিলোঁ নহয় জানো, কোনে কোনে পাব কোনে কোনে নাপাব। অলপ আগত মোৰ এটা ফোনে আহিছিলে, অৰুণোদয় বাইদেউ এনেকুৱা নথি পত্ৰৰ কথা লৈ পেলাই হেৰি কৰিলে। তাৰপিছতে মই ফোন কৰিলোঁ এঠাইত। ফোন কৰাৰ পিছত ক'লোঁ, দাদা কিবা কাগজ পাতি বাৰু দিব লাগিব নেকি? মোৰ বহুতো ফোন চোন আহি আছে। তাৰপিছত ক'লে, মই আছোঁ নহয়, হেৰি কৰিব আপুনি, মই যেতিয়া মানে সেইবিলাক লগা হয় তেতিয়া মই কৈ দিম দিয়ক। তেতিয়া আকৌ মই ফোন কৰি ক'বলগীয়া আছে। এইবিলাক কামত একদম এতিয়া মাথা চাথা দেখিছে নহয়, হেৰিয়ে গৈছে, মানে ঘূৰাই যায়। কাৰ কিমান এটা কথা মনত ৰাখিব। এইফালে চুগাৰৰ টেবলেট খাওঁতে কথা পাহৰি যোৱা হৈছোঁ দেই। বন্ধু বান্ধৱীসকল, মই যদি কেতিয়াবা কিবা ভুলো কওঁ, আপোনালোকে মোক শুধৰাই দিবলৈ নাপাহৰিব। কাৰণ বহুত টেনশ্যন লৈ থাকোঁ ন, কেতিয়াবা মানুহ মাত্ৰে ভুল হয়, নক'বলগীয়া কথাটো হয়তো কৈ দিওঁ। সেইটো কাৰণে একেবাৰে ক্ষমা বিচাৰিছোঁ আপোনালোকক দেই। গতিকে এতিয়া আপোনালোককো ভগৱানে ভালে ভালে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।